বহি আছে এইটো আমাৰ ৰিচিপশ্যন আৰু আমাৰ ইয়াৰ দেউৰী তেখেত দুজনে আমাৰ ৰিচিপশ্যনত থাকে। অৰ্থাৎ কথা হ'ল কি যে বগাবোৱা মাজাৰ হৈ টাউন ষ্টেচন হৈ পূৰ্বৰ যিটো আমাৰ কল ৰোড বুলি কোৱা হয়, সেই কল ৰোডেৰে বৰ্তমান যাক জয়ন্ত দত্ত পথ হিচাপে নামাকৰণ কৰা হৈছে, সেই পথেৰে কিদৰে আমাৰ হোটেল জেবিচলৈ আহিব পাৰি তাক দেখুৱাম। আৰু দেখুওৱাৰ কাৰণটো এই যে বহু লোকে আমাৰ এই অৰ্থাৎ আমাৰ লোকেল যি এৰিয়া, সেই লোকেল এৰিয়া বহু লোকে অৰ্থাৎ আমাৰ হোটেল জেবিচ কোনডোখৰত অৱস্থিত সেইটো নাজানে। যদি বহু গেষ্টে আমাক কয় যে আপোনাৰ হোটেলখন বিচাৰি পোৱা নাই, বা আমাৰ চিনাকি মানুহো আগতে দুই এবাৰ হোটেললৈ আহি গৈছে, কিন্তু তেখেতলোকেও বিচাৰি পোৱাত আমাৰ হোটেলখন অসুবিধা হয়। তো অসুবিধা হোৱাৰ কাৰণ মূলতে হৈছে যে আমাৰ হোটেলখন ছেকেণ্ড ফ্ল'ৰত অৱস্থিত, তলত বিভিন্ন ধৰণৰ দোকান পোহাৰ আছে আৰু লগতে হোটেলখন বৰ বেছি ডাঙৰো নহয়, সেইকাৰণে হয়তো বহু মানে নাজানিব পাৰে। কিন্তু তাতোতকৈ প্ৰধান কাৰণটো হৈছে যে আমাৰ হোটেলখন ছেকেণ্ড ফ্ল'ৰত অৱস্থিত আৰু এই ৰুটটো এটা ব্যস্ত পথ হয়, গতিকে ইয়াত পাৰ্কিং চাৰ্কিঙৰ কিছু অসুবিধা হয়। সেইকাৰণে মানুহ খুব সোনকালে পাৰ হৈ গুচি যায় বা চকুত নপৰে। আৰু চকুত নপৰাৰ কাৰণটো মই আপোনাক ক'লোৱেই যে তলত বিভিন্ন ধৰণৰ দোকান আছে, হোটেলখন আমাৰ ছেকেণ্ড ফ্ল'ৰত অৱস্থিত। তো সেয়ে আমি আমাৰ হোটেললৈ অহা গেষ্টসকলৰ সুবিধাৰ কাৰণে আমি কি কৰিম, আজি বগাবোৱা মাজাত যদি নামে, অৰ্থাৎ শিৱসাগৰ, যোৰহাট আৰু মৰাণৰ পৰা যিসকল গেষ্ট আহে তেখেতলোক কিছু লোকে সেই ঠাইত নামে আৰু সেই ঠাইৰ পৰা কিদৰে আহে সেই ৰাস্তাটো আমি চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু আপোনালোকে সেয়ে ভিডিঅ'টো চাই থাকিব। তো আমাৰ ৰিচিপশ্যনৰ কিছু ভিউ আপোনালোকক দেখাই দিলোঁ, এতিয়া আমি তাৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকক দেখাম। তো এই আমাৰ প্ৰাঞ্জল দা, পুনৰবাৰ চিনাকি কৰিছোঁ, আৰু এখেত আমাৰ হৈছে দেউৰী। এইটো আমাৰ হৈছে প্ৰথমতে আছিলে ইয়াক কল ৰোড নাম আছিলে, আৰু বৰ্তমান এই হৈছে জয়ন্ত দত্ত পথ। সিফালৰ পৰা আহিব লাগিব, যিটো সেইফালে ষ্টেচন ৰোড বুলি কয়, আৰু এনেকৈ আহি আমাৰ এইটো আমাৰ হোটেলৰ ফ্ৰণ্ট ছাইডটো জেকেটাও লিখা আছে, আৰু ছেকেণ্ড ফ্ল'ৰত আমাৰ হোটেলখন আছে। মই অলপ দেখাই দিছোঁ আপোনালোকক। আৰু ইফালৰ পৰা আহিব যিটো আমাৰ নেশ্যনেল হাইৱে 37, নেশ্যনেল হাইৱে 37, সেইফালৰ পৰা আপুনি এইফালে আহিব পাৰে। আৰু আহি কিনি এনেদৰে আপুনি এইটো আমাৰ ফ্ৰণ্ট ছাইডটো মই দেখাই দিছোঁ। আৰু ইফালে এই আমাৰ খালিদ দা বুলি কয় যিটো, তেখেতৰ দোকান এখন, তাৰ আগত এখন আপোনাৰ চাকি বাতি দোকান আছে, ঠিক আছে। আৰু এইডোখৰত এখন ইলেক্ট্ৰিকেল দোকান আছে আপোনাৰ, আৰু এইডোখৰতে এখন হ'লচেলাৰ দোকান আছে, আৰু লগতে এইটো SG ষ্ট'ৰ্ছ, ঠিক আছে। তাৰ ওচৰত আপোনাৰ এইটো সংগীতা বুলি কয়, ঠিক আছে, এইটো সংগীতা, তাৰ ওচৰতে আমাৰ এই হোটেলখন অৱস্থিত। আৰু ছেকেণ্ড ফ্ল'ৰলৈ আপোনালোকে যাব লাগিব। এইটো চিৰি মই দেখাই দিছোঁ, এই চিৰিয়ে এনেকৈ আপুনি উঠি যাব লাগিব। এইটো হোটেল জেবিচ লিখা আছে, আৰু ইয়াত এইখিনি বৰ্তমান বন্ধ আছে দোকানসমূহ। এতিয়া আমি আহিলোঁ বগাবোৱা মাজাৰ পাঁচআলিলৈ, আৰু ইয়াত নামিলে কোনটো ৰাস্তাইদি গ'লে আমাৰ হোটেল পাবগৈ পাৰি তাকে আমি সেই পইণ্টত নানামি বহু মানুহ আপোনাৰ আগত, ইয়াৰ আগলৈ কি আছে আপোনাৰ আমোলাপট্টি আছে, আমোলাপট্টিটো বহুত লোক নামে, বা আমোলাপট্টি বা চকিডিংকিও তাৰ আগৰ পৰা যাব পাৰি। অৰ্থাৎ শিৱসাগৰ মৰাণৰ পৰা আহি আমোলাপট্টিত প্ৰথম নামিব পাৰে, আৰু আমোলাপট্টিৰ পিছত আপুনি এই জেগাত নামিব পাৰে, আৰু এই যিটো পইণ্ট বগাবোৱা মাজাৰ যিটো বুলি ক'লোঁ তাত আপুনি নামিব পাৰে। নহ'লে তাৰ আগলৈ যদি আপুনি চিধা গুচি যায়, তেতিয়া ফুলবাগান নহ'লে মাৰুপট্টিত আপুনি নামিব লাগিব, তাৰ পৰা আপুনি আকৌ ৰিটাৰ্ণ ঘূৰি আহিব লাগিব। আৰু এই জেগাত যদি নামি আপুনি ইফালৰ পৰা এনেধৰণে যাব পাৰিব। পুনৰ মই দেখাই দিলোঁ। এই দেখিছে বাছ এখন আহি আছে, যিখন শিৱসাগৰ, যোৰহাট আৰু মৰাণৰ পৰা সাধাৰণতে মৰাণৰ যিটো ৰোড হয় তাৰ পৰা আহি আছে এইখন। আৰু সাধাৰণতে বাছখিনি আহি কিনি আপোনাৰ ইয়াতে ৰখে, এই জেগাটো ৰখে। আৰু এইডোখৰত যদি আপুনি নামে, তেতিয়াহ'লে ইয়াৰ পৰা আপুনি দুটা ৰাস্তাই যাব পাৰে। এটা হৈছে সেইটো যিটো আপোনাৰ কালিবাৰী ৰোড বুলি কয়, অটোখন য'ত ৰখাই আছে কিনাৰে, মাজাৰটো কিনাৰে, এইটো মাজাৰো দেখিছে বগাবোৱা মাজাৰ বুলি কয়। আৰু তাতে এখন ফাৰ্মাচী আছে, যিখন পৰ্দাৰে যিখন ঢাকি থৈছে। এই বগাবোৱা মাজা আৰু এই ফাৰ্মাচীৰ মাজেৰে যিটো ৰোড আছে সেইটো কালিবাৰী ৰোড কয়। কালিবাৰী এখন ফাৰ্মাচী, আৰু সোঁদিশেৰে বগাবোৱা মাজাটো দেখিছে এখন ৰঙা ৰিক্সা গৈ আছে, আৰু সেই ৰুটটো হৈছে কালিবাৰী ৰুট। এই ৰুটটো শেষ হোৱাৰ পিছত এটা চাৰিআলি পাব, চাৰিআলিটোৰ পৰা বাওঁহাতেৰে কিছু দূৰ আগত গৈ আমাৰ হোটেল জেবিচখন পাবগৈ। কালিবাৰী ৰুটে চিধা গৈ কিনি আপুনি লেফ্ট টাৰ্ণ ল'ব লাগে, নহ'লে এই মাজাৰটো কিনাৰে আৰু এনেদৰে ইয়াত আপুনি এইফালৰ পৰা আপুনি যাব পাৰে, যিটো আমাৰ ষ্টেচন ৰোড বুলি কয়। আৰু ষ্টেচন ৰোডে গৈ ফাৰ্ষ্ট যিটো গলি আছে, আপুনি সেই গলিটোত আপুনি লেফ্ট টাৰ্ণ লৈ কিনি আপুনি হোটেলটো পাবগৈ।
যদি আপুনি বাইকত আহে তেতিয়া বাইকত এই ৰাস্তাটোৱে আপুনি সোমাব পাৰে, নহ'লে বাছত আহিলে আপুনি তাৰ পৰা ৰিক্সা ধৰি বা তাৰ পৰা আপুনি অ'টোতো আহিব পাৰে। এইডোখৰত আপুনি এটা ড্ৰেইন পাব আৰু ইয়াৰ আগত আপোনাৰ ষ্টেচনটো আছে। ঠিক আছে, আমি ৰাস্তাটো দেখাই দিছোঁ লাহে লাহে অকণমান, আপুনি যাতে আপোনাৰ অসুবিধা নহয়। ইয়াৰ আগত আপুনি দেখিছে সেইটো ষ্টেচন হয় আমাৰ, যিটো ডিব্ৰুগড় টাউন ষ্টেচন। জুম কৰি দেখাই দিব আপুনি ষ্টেচন অকণমান দেখাব। এইটো হৈছে আমাৰ ডিব্ৰুগড় টাউন ষ্টেচন। আৰু আপুনি এনেকৈ টাউন ষ্টেচনটো পাৰ হৈ অলপমান আগলৈ গৈ প্ৰথম যিটো লেফ্ট ছাইডৰ প্ৰথম যিটো গলি, সেই গলিটোত সোমালে, সেই গলিটো আহিলে আপুনি আমাৰ হোটেললৈ যাব পাৰিব বা হোটেলত পাবগৈ। আৰু আমি ষ্টেচন পাৰ হ'লোঁ আৰু ইয়াৰ আগত লেফ্ট ছাইডে দেখিব এটা হনুমান মন্দিৰ আছে। হনুমান মন্দিৰ দেখা দিছোঁ, এইটো হনুমান মন্দিৰ। হনুমান মন্দিৰটোৰ লগত এইটো টাৰ্ণিং হয়, এই টাৰ্ণিংটো ক্ৰছ কৰিয়ে লেফ্ট ছাইডে আপোনাৰ প্ৰথম যিটো গলি, যিটো জয়ন্ত দত্ত পথ বুলি কয়, সেই জয়ন্ত দত্ত পথতে আপুনি সোমাই প্ৰায় 200 মিটাৰমান গৈয়ে আপুনি হোটেলখন পাবগৈ পাৰিব। এইটো আমাৰ অটো মেজিক ষ্টেণ্ডৰ অপজিট যিটো গলি, মেজিক ষ্টেণ্ডৰ অপজিট যিটো গলি, মনত ৰাখিব এইটো লেফ্ট ছাইড প্ৰথম, ইয়াৰ পৰা 200 মিটাৰ গৈ আপুনি পাবগৈ জয়ন্ত দত্ত পথ। এইখন জয়ন্ত দত্ত পথ অপজিট সেই বিল্ডিংটো দেখাই যায়। মন কৰিব গলিমুখৰ বিপৰীত দিশে মেজিক ষ্টেণ্ড আৰু ৰেলৱে ৱৰ্কশ্বপ বিল্ডিং। ঠিক আছে, অফ কৰি দিয়ক। আনকাত বলক এইটো একেবাৰে হোটেললৈকে চলাই দিম ন। এইটো হৈছে জয়ন্ত দত্ত পথ আৰু এনেদৰে আপুনি লেফ্ট ছাইডে সোমাই আগলৈ প্ৰায় 200 মিটাৰমান আগতে আমাৰ হোটেলখন পাব। লাহে লাহে আমি দেখুৱাই দিছোঁ। ইয়াৰ আগত এইটো হৈছে আপোনাৰ কালিবাৰী ৰোড। এইটো হৈছে কালিবাৰী ৰোড। দেখিছে ৰঙা স্কুটিখন ওলাইছে। আপুনি মাজাৰ আৰু ফাৰ্মেচিখনৰ মাজেৰে আহিলে এই ৰোডটোৱেদি আপুনি ওলাব পাৰিলেহেঁতেন। আৰু এই ৰোডটোৰ পৰা আপুনি লেফ্ট টাৰ্ণ ল'ব লাগিব, অৰ্থাৎ সেই আগলৈ যাব লাগিব। দেখিছে স্কুটিবিলাক আহি আছে, মানুহবোৰ আহি আছে, আৰু সেইফালে কিছু দূৰ আগত গৈয়ে আমাৰ হোটেল জেবিচ পাব। আগলৈ আগবাঢ়ি যাব লাগিব। ইয়াৰ পৰা অকণমান আগত গৈ আপুনি হোটেল জেবিচ পাবগৈ। দোকানবিলাক দেখাই দিব অলপ। দোকানখিনি মানে কি নাম হেৰিবিলাক যে মেইন দোকানখিনি ৰাইট ছাইডে এইটো গলি পাৰ হৈ তাৰপিছত লেফ্ট ছাইডে হৈ যাব।